বাবা ঐ বাবা বাবা মা কি হ'ল? আজি বাখৰ ৰিজাল্ট দিলে নহয়। বাখৰে বৰ ধুনীয়াকৈ পাছ কৰিছে। তই গম পাও নাই? নাপাওঁ নহয়। বাখৰ আজি ৰিজাল্ট দিলে নেকি? আকৌ ৰিজাল্ট দিলে। সেই মিনতীয়ে ক'লে এতিয়া তাই যোৱাই নাই নহয়। তাই সপাই কাইলৈ মানে যাব নেকি ঘৰলৈ। সেই বাবা মই এটা কথা ভাবিছোঁ, আমি নহ'লে বাখৰৰ ওচৰৰ পৰা আহোঁগৈ বৈ এপাক। সঁচাকৈ আকৌ ভাগিনটোৰ ওচৰৰ পৰা আহিবগৈ পাৰি। সি বৰ ভাল পাব আমি গ'লে মানে। আৰু বহুত দিন হ'ল নহয় সিহঁতৰ ঘৰত আমি যোৱাই নাই। বহুত দিন মানে বহুত বছৰে হ'ল। যাব পাৰি আকৌ। কি কৰ, ওলাও নেকি নহ'লে? তাকেহে ময়ো চিন্তা কৰি আছোঁ পাই। গ'লে মানে সি বৰ ভাল পাব। থক কোনো দৰকাৰ নাই এনেই গৈ পেলাই সেই পইচা কেইটকা ভাঙিবলৈ। বোৱাৰী আমি এনেই যাম বুলি কোৱা নাই নহয়। বাখৰে বৰ ধুনীয়াকৈ BA পাছ কৰিছে আৰু সিহঁতৰ ঘৰলৈ আমি নোযোৱা বহুত বছৰেই হ'ল। সেইকাৰণে ভাবিছোঁ এইটো চেগতে এপাক গৈ আহোঁগৈ বুলি। মা আপোনাৰ যে কাম বন নাই আৰু দেই। এই পিতাই ক'ৰ পৰা পইচাকেইটা ঘটি আনিছে সেইটো হ'লে চকু নাই আপোনাৰ ন? পিতেকে সেই পইচা ঘটা দেখিছে যে অকল উৰাবলৈহে লাগে মানে। ক'ত কেনেকৈ কষ্ট কৰি পইচা কেইটকা আনিছে সেইটো আপোনাৰ চিন্তা নাই। এনেই যাবলৈ কি দৰকাৰ তালৈ যোৱা মাত্ৰ কেইটকা খৰচ হ'ব? ধেমালি পইচা খৰচ হ'ব নেকি? সেইকেইটকা পইচা আমি ঘৰত কিবা এটা কৰিব পাৰিম। বোৱাৰীও আমি সিহঁতৰ ঘৰলৈ নোযোৱা কিমান বছৰ হ'ল সেইটো হয়তো তুমিও ভালকৈ জানা। তুমি চাগে আজিলৈকে সিহঁতৰ ঘৰ গৈয়ে পোৱাগৈ নাই। তেতিয়াহ'লে ভাবাচোন তুমি এই বিয়া পতা আজি কিমান বছৰ হ'ল, আমি সিহঁতৰ ঘৰলৈ বহুত বছৰ হ'ল যোৱাই নাই। সেইকাৰণে ভাবিছোঁ এইটো চকতে গৈ আহোঁগৈ বুলি। আৰু পইচা খৰচনো কেনেকুৱা হ'ব? আৰু ইমানোতো পইচা নাইকিয়া নহয়। ইমানো পইচা নাইকিয়া নহয় ক'বলৈ আহিছে। পইচা ক'ত আছে আপুনি ঘটি আনিছে নেকি? মোৰ মানুহটোৱে ঘটি আনিছে। তেওঁ ঘটি আনিছে যে সেইকাৰণে উৰাবলৈ একেবাৰে গাতে নালাগে। নিজে ঘটি আনিবচোন, তেতিয়া উৰাব নোৱাৰাব মই চাম নহয়। হেৰা তুমি এইবোৰ কি কথা ক'বলৈ আহিছা বাৰু? কিমান বছৰ হ'ল আমি সিহঁতৰ ঘৰলৈ নোযোৱা। আৰু বাই থাকোঁতেও জীয়াই থাকোঁতেও আমি সিহঁতৰ ঘৰলৈ তেনেকৈ অহা যোৱা কৰা নহ'লেই। আৰু এতিয়া ভাগিনটোৱে ইমান ধুনীয়াকৈ পাছ কৰিছে। আমি এবাৰ যদি খবৰ ল'বলৈ নাযাওঁ এই মমাইক মামীয়েক আইতাক জীয়াই থাকোঁতেই কেনেকুৱা হ'ব বাৰু? বৰ্তাক বৰমাকে কি ভাবিব বাৰু? তুমি অকণমান কথাবোৰ ভাবি চিন্তি ক'বা দেই। এতিয়া সেই নিজৰ ভাগিনীয়েক যে এতিয়া যাবলৈ ঘাট নালাগে। এতিয়া আপোনাৰ টকা ওলাব নহয় জানো? মোৰ মাৰ ঘৰলৈ লগ ধৰি আপোনাক মই নিব নোৱাৰোঁ। মোৰ মাৰ ঘৰলৈ যাম বুলি ক'লে মানে কি ক'ব? পইচাই নাই, আমুক নাই তামুক নাই। আপোনাৰ ঢেৰ মাহত এতিয়া নিজৰ সেই ভাগিনটোৰ ঘৰলৈ যাবতো। এতিয়া একেবাৰে উত্তৰ একেবাৰে জিভাত আছেহি আহি পেলাই। তোমাৰ মাৰৰ ঘৰলৈ সেই এমাহৰ মূৰত তুমি 10 বাৰ অহা যোৱা কৰা। 10 বাৰ আকৌ মই অহা যোৱা কৰি তোমাক পইচা দিব নোৱাৰিম নহয়। তোমাৰ এই গিয়েৰটো ইমান এটা ডাঙৰ চাকৰি নাই নহয়, গম পাইছা না তুমি? আৰু তোমাৰ মাৰৰ ঘৰলৈ যোৱাৰ লগত মোৰ ভাগিনটোৰ ওচৰলৈ যোৱাৰ লগত নিমিলাবা। মোৰ ভাগিনটো ঘৰলৈ কিমান বছৰ হ'ল যোৱাই নাই। তুমি আকৌ সেই মাৰৰ ঘৰলৈ এই মাহেকৰ প্ৰতি এই সপ্তাহৰ প্ৰতি গৈয়ে থাকা। আপুনি মোক এনেকৈ কথা নক'ব দেই। মই কৈ দিছোঁ মোৰ মাৰ ঘৰলৈ কি মই নাযাম নেকি? নাযাম নেকি মই কি অকল আপোনালোকৰ আল পইচা ধৰি থাকিম নেকি? মোৰ কি নিজৰ মাৰজনী চলাবলৈ মন নাযায়? কি কথা ক'ব আহিছে আপুনি? এতিয়া নিজৰ মাৰৰ কথা ক'লো যে গাত লাগিছে। তেতিয়াহ'লে তুমি আমি ভাগিনটোৰ ঘৰলৈ যাম বুলি কৈছোঁ। তেতিয়াহ'লে তোমাৰ ইমান কুৱেশ্যন কেলে? ইমান প্ৰশ্ন নাই তোমাৰ? পইচা ঘটিছোঁ মই, পইচা আনিছোঁ মই। তাৰ ওপৰত আকৌ তোমাৰহে দমদমনি আকৌ। এইবোৰ মই ভাল নাপাওঁ দেই। মই কৈ দিছোঁ লাগ বুলি ক'লে টকা উলিয়াই দিম পকেটৰ পৰা। এতিয়া আকৌ মোৰ একমাত্ৰ ভাগিনটোৰ ঘৰলৈ যাম বুলি ভাবিছোঁ, তাকো কিমান বছৰৰ মূৰত। তাৰপিছত আকৌ তুমি আকৌ সকাহ বাধা দিবলৈ আহিছা। এতিয়া নিজৰ মাৰৰ কথা ক'লো নহয়, গাত লাগিলে। বাবা তহঁতি অকণমান মনে থাকচোন, মনে থাক। এই ইমান সৰু কথাটোতে ইমান হুলস্থুল কৰিবলৈ কি কথাটো হ'ল বাৰু? আৰু বোৱাৰী তুমি অকণমান মনে থাকা। তুমিও আজিকালি দেখিছোঁ দিনক দিনে মুখখন বৰ বেছিকৈ চলাব লৈছা। চব এইবোৰ আপোনাৰ কাৰণে হৈছে মা, চব এইবোৰ আপোনাৰ কাৰণে হৈছে। আপুনি এইবোৰ কথা নোকোৱা হ'লে আমাৰ মাজত কাজিয়া নহয়। আপোনাৰ কাৰণেই হৈছে। বৰ একেবাৰে সেই ভাগিনীয়েকডালৰ ওচৰলৈ যাবলৈ একেবাৰে মৰি আছে। বোৱাৰীও তুমি কথাবোৰ অকণমান বুজি পেলাই ক'বা। তুমি জানানে সি মোৰ যি নাতি, এটাই নাতি সি মোৰ। মাক বাপেকে তাক এৰি থৈ যোৱাৰ পিছৰ পৰা তেনেকৈ তাক আমি লগে নাপালোঁ। বৰ্তাক বৰমাকৰ লগতে থাকিবলৈ ডাঙৰ হ'ল। এতিয়া ইমান ডাঙৰ হ'ল যে সি BA পাছো কৰিলে। তাত আমাৰ অকণো একো সহায় হাতে নাই, গম পাইছানে তুমি? সেইকাৰণে ভাবিছোঁ কি ইমান ভাল ৰিজাল্ট এটা কৰিছে, আমি এপাক তাৰ ওচৰৰ পৰা আহোঁগৈ সেই বুলি ভাবিছিলোঁ মই। এইটো কথা যে ইমান ডাঙৰ কথা কৰিবা তুমি মই কেতিয়াও ভবা নাছিলোঁ বোৱাৰী। BA পাছ কৰিলে আৰু BA পাছে কৰিছে, একো ডাঙৰ কাম কৰা নাই নহয়। এতিয়া BA পাছ কৰিলে কাইলৈ পৰহিলৈ চাকৰি পাব। এই চাকৰি কৰি পেলাই টকা ঘটি আনি আমাক দিব নেকি? মোক দিব নে আপোনাক দিব? বৰ্তাক বৰমাকে ককে দিব। তাৰ কাৰণে সেই নিজৰ পকেটৰ সেই টকাকেইটা ভাঙি পেলাই যাবলৈ কি দৰকাৰ আপোনালোকৰ? বোৱাৰী অকণমান মুখখন চম্ভালি কথা ক'বা। মুখত যিটোকে আহে সেইটোকে নক'বা। সি পঢ়িছে, সি ধুনীয়াকৈ পাছ কৰিছে। সি নিশ্চয় এটা চাকৰিৰ কাৰণেতো পঢ়িছে। কাৰণ সি গোটেই জীৱনটো দুখত কেতিয়াও পাৰ কৰিব নোৱাৰে। মাক বাপেক নোহোৱা দুখ আছেই তাৰ জীৱনত। আৰু তুমি কি ক'লা? চাকৰি কৰি পইচা সি আমাক দিব নেকি? আমাক কেলৈ দিব? আমি তাক কি দিছোঁ? আমি তাক কি দিছোঁ? আজিলৈকে আমি তাক এটকা হ'লেও দি পাইছোঁনে? মাক দেউতাকে এৰি থৈ যোৱা আজি কিমান বছৰ হৈ গ'লগৈ। বৰ্তাক বৰমাকে যি হওক ভাল হওক বেয়া হওক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিছে। তোমাক সি পইচা ঘটি আনি সি আমাক কেলৈ দিব আকৌ? তুমি কি কথা ক'ব লাগিছা? তাৰ পইচাকেইটা তুমি আশা কৰি আছিলা? তুমি তাক কেইটকা দিছা আকৌ? তুমি সেইটো চাব লাগিব নহয়।
তোমাৰ যে চিন্তা চৰ্চা ইমান নিচ মই কেতিয়াও ভবা নাছিলোঁ দেই। চি সঁচাকৈ তোমাক মোৰ নিজৰ বোৱাৰী বুলি ক'বলৈ বহুত লাজ লাগিছে আজি। আৰু বাবা তই এটা কথা কাণ খুলি শুনি ল, মই কিন্তু কাইলৈ মোৰ নাতিটোৰ ওচৰৰ পৰা আহিমগৈ মই, আৰু তাৰ কাৰণে তই মোক পইচা দিব নালাগে। মোৰ ওচৰত কেইটকামান হাঁচতীয়া ধন আছে নহয়, মই সেই কেইটকা লৈ পেলাই নাতিটোৰ ওচৰৰ পৰা আহিমগৈ। তোৰ ওচৰত যিমান কেইটকা হাঁচতীয়া ধন আছে সেই কেইটকা তোৰ ঘৈণীয়েক দিবি, সেই মাকৰ ঘৰতে অহা যোৱা কৰিবলৈ, মোক দিব নালাগে। তোমাৰ সন্মুখত তোমাৰ মাৰে মোক ইমান ডাঙৰ ডাঙৰ কথা কৈ থৈ গ'ল, তুমি অথচ এটা মাত নামাতিলা। হা মই তোমাৰ ফালে মাত মাতি কি কৰিম? গোটেই ভুলটো তোমাৰ গাত। মায়ে তোমাক অকণমান কমকৈহে বকিলে, আৰু ভালকৈ দুআষাৰমান ক'বহে লাগিছিলে। তুমি ইমান সঁচাকৈ দেই, ইমান নিজ তোমাৰ মনটো, ইমান নিজ চিন্তা কৰা তুমি। চি সঁচাকৈ তোমাক আজি মোৰ পত্নী বুলি ক'বলৈ মোৰ বহুত লাজ লাগিছে। তুমি নিজকে কি বুলি ভাবিছা? কি বুলি ভাবিছা? তোমাৰ আচল মনত তোমাৰ এই মানৱতা বোলা বস্তুটো আছে নাই? অ' আপুনিও একেই মানে মাৰৰ ফালে ঢাল ল'লে নহয় জানো? যোন সত্য মই সেইফালে মাত মাতিম। তোমাক মই ইমান ধুনীয়াকৈ কৈছোঁ যে আমি বাইকহঁতে নোযোৱা বহুত বছৰ হ'ল, এতিয়া ভাগিনটোৱে ইমান ধুনীয়াকৈ পাছ কৰিছে বোলো এপাক গৈ আহোঁ। তোমাৰ তাত ইমান কি আপত্তি আছিলে? আমাৰ কি একেবাৰে হাজাৰ হাজাৰ টকা ভাঙিব নেকি? তুমি যে এনেকুৱা কথা ক'ব পাৰিবা বুলি মই ভবাই নাছিলোঁ। তুমি ইমান এনেকুৱা চিন্তা কৰিব পাৰা? ঠিক তোমাৰ লগত কথা পতাতকৈ নপতাই ভাল। তোমাৰ লগত কথা পাতিলে মোৰ মূৰটো আৰুহে গৰম হ'ব। মইনো ইমান কি ভুল কথাটো ক'লোঁ বাৰু? মই কিন্তু সত্য কথাটোৱে কৈছোঁ। চালা আমাৰ নিজৰ নহয় নহয়, সি বায়েৰহে পিতেক। তাৰ কাৰণে সেই পইচা কেইটকা ভাঙিবলৈ কি দৰকাৰ? আৰু আমাৰ মাৰ কাৰণে এওঁ মোক আজি এনেকৈ কথা ক'বলৈ চল পালে। এইজনী বুঢ়ীজনীক এহেকা দিব লাগিব মই ঠিকছে। আজি মনটো সঁচাকৈ বৰ ভাল লাগিছে। মোৰ আজি কষ্টবোৰ সাৰ্থক হোৱা যেন লাগিছে। দুয়োটাই যে ইমান ধুনীয়াকৈ পাছ কৰিলে, গোটেই গাঁও একেবাৰে ৰজনজনাই আছে। আৰু মোকনো আৰু কি লাগে? ইয়াতকৈ বেছি একো নালাগে। আৰু ইমান ধুনীয়াকৈ ৰিজাল্ট কৰিছে, এতিয়া খালি দুয়োটাকে ভগৱানে গতি লগালে হ'ল। আৰু দুয়োটাই যাতে ভাল কিবা এটা কৰিব পাৰে, আৰু নিজৰ ভৰিত নিজে থিয় দি যাতে খাব পৰা হয়, আৰু তাৰেই কামনা আৰু ভগৱানৰ ওচৰত। বৰ্তা তুমি ইয়াতে ৰৈ পেলাই কি চিন্তা কৰি আছানো? নাই অ' বাখৰ, একো চিন্তা কৰা নাই, এনেই কিবা এটা ভাবি আছিলোঁ। তইনো কেনি গৈছিলি? মই অকণমানেই লগৰটোৰ ওচৰৰ পৰা আহিলোগৈ। পিছে বাখৰ, তোক মই অথনিৰ পৰা বিচাৰি ফুৰিছিলোঁ কথা এটা ক'বলৈ। কি কথানো বৰ্তা, কওকচোন। গাঁৱৰ পৰা আইতাৰে ফোন কৰিছিলে, সেই গাঁওবুঢ়া ককাইদেউৰ সেই বৌজনী আকৌ সেই তহঁতৰ আইতাহঁতৰ ঘৰৰ ওচৰৰহে, তেওঁৰ পৰা ফোন কৰিছিলে মোলৈ, বোলে আজি তেওঁলোক আহিব। কি তেওঁলোক আহিব মানে? আইতাহঁতে আহিব নেকি? অঁ বাখৰ, আইতাহঁতে আহিব বোলে আজি। অঁ এইটো দেখোন বৰ ভাল কথা। আইতাহঁতে ইমান বছৰ মূৰত আমাৰ ইয়ালৈ আহিম বুলি কৈছে। মোৰ মনটো সঁচাকৈ বৰ ভাল লাগিছে অ' বৰ্তা। আইতাহঁতক খুৱাবৰ কাৰণে ভাল কিবা এটা আনিবা দেই। আনিম, কিয় নানিম আকৌ। ইমান বছৰৰ মূৰত তোৰ আইতা আমাৰ ঘৰত আহিম বুলি কৈছে, তেওঁলোকক ভালকৈ খুৱাই বুৱাই পঠিয়াব লাগিব। পিছে বৰ্তা, আইতা অকলে আহিবনে নে মামা মামীও লগত আহিব? অঁ সেইটোহে মই নুসুধিলোঁ। আইতা চাগে অকলেনো ক'ত আহিব, মামাই মামী আহিব চাগে লগত। ৱাও, মনটো আজি সঁচাকৈ বৰ ভাল লাগিছে। ইমান বছৰৰ মূৰত মামা মামী আইতা আমাৰ ঘৰলৈ আহিম বুলি কৈছে, সঁচাকৈ বৰ ভাল লাগিছে অ' বৰ্তা। ভাল লাগিবতো আকৌ, তেওঁলোক তেনেকৈ আমাৰ ঘৰলৈ নাহেই। এই ভাইটি আৰু বোৱাৰীজনী ঢুকোৱাৰ পৰা একেবাৰে অহা নামেই নোলোৱা হ'ল। আজি ইমান বছৰ মূৰত আহিম বুলি কৈছে। পিছে বাখৰ, বজাৰৰ পৰা তই আহিবিগৈ দেই, মই বজাৰলৈ নাযাওঁ আৰু এতিয়া। ঠিক আছে বৰ্তা, ময়ে যাম বাৰু। হেৰি আপোনালোকে কোন অহাৰ কথা পাতি আছেনো? অঁ তুমি আহিলা ভালেই হ'ল। তোমাকো কথাটো কৈ থওঁ, আজি সেই বাখৰৰ আইতাক আহিব আৰু মামাই মামীকো লগতে আহিব আমাৰ ঘৰলৈ। কি? তেওঁলোক আকৌ কেলৈ আহিব আমাৰ ঘৰলৈ? হেৰা, তুমি কেনেকুৱা ধৰণৰ কথা কৈছা হে? মানুহ মানুহৰ ঘৰলৈ কেলৈ আহে? নহয়, ইমান বছৰ একো খবৰ খাতি নাই, তেনেকৈ অহা যোৱা নাই দেখোন আমাৰ ঘৰৰ লগত। এতিয়ানো তেওঁলোকৰ ইমান আহিবলৈ কি মন গ'ল? আহিবলৈ মন কৰিছে, আৰু নাতিনীয়েকটো ইমান ধুনীয়াকৈ পাছ কৰিছে, আৰু তেনেকৈ আমাৰ ঘৰলৈ সিহঁতি নাহেই। আজি কিমান বছৰ দিন ধৰি অহাই নাই, এতিয়া নাতিনীয়েকৰ ৰিজাল্ট পাই পেলাই আহিম বুলি মন মেলিছে। তুমি আকৌ এইবোৰ কেলৈ কৈছা? আপুনি গম পায়নে আলহী অহা মানে ঘৰত পইচা পাতি কিমান খৰচ? হেৰা, তুমি এই অদৰকাৰী কথাবোৰ মোৰ আগত নক'বা দেই। বাখৰ, এইবোৰ চাগে তোৰে কাম, তই চাগে ফোন কৰি মাতি আছ নহয় জানো বৰ বুঢ়ী মাৰক? নহয় বৰ্মা, আপুনি মোক ভুল ভাবিছে। মই আচলতে আইতাহঁতৰ লগত বহুত দিন হ'ল কথাই পতা নাই, আৰু আইতাহঁতক আমি ফোন কৰা নাই নহয়। আইতাই বৰ্তালৈ নিজে ফোন কৰিছে বোলে। হেৰি গাঁওবুঢ়া দেউতাৰ বৰ্মা আমাৰ আইতাহঁতৰ ঘৰৰ ওচৰৰ পৰাহে আনিছে, তেওঁৰ পৰা বোলে ফোন কৰিছে বৰ্তালৈ নিজেই। তেতিয়াহে মই গম পাওঁ, মই তেওঁলোকৰ লগত একো যোগাযোগ কৰাই নাই। কাম বন নাই মানে কৈছোঁ নহয়, এই মানুহবোৰ কেলৈ আহিবলৈ লয় বাৰু?
এই আলহী এটা অহা মানে ঘৰখন ধেমালি পইচা খৰচ নেকি? তাকো এটাও নহয়, তিনিটাকৈ আহিব। আকৌ সিহঁতি অহা, খোৱা বোৱা আছে, কিবা এটা আকৌ প্ৰেজেণ্ট এটা দিয়া, সেইবোৰ আছেই। চালা পইচাহে কোনফালে গুচি যায় গমেই নাপায়। তহঁতি কি গম পাবি? মোৰ মানুহটোহে পইচাটো ঘটি আনে যে গমেই নাপাওঁ ওপৰতে উৰাবলৈ, নহয় জানো? এতিয়া তোৰতো উৰুৱাই শান্তি লগাই নাই, এতিয়া আকৌ সেই বুঢ়ীমাহঁতক মাতি আনিলি। হেৰা, তুমি তাক এনেকুৱা কিয় কথা কৈছা? সি মাতি অনা নাই নহয়। আৰু তুমি সঁচাকৈ দেই, তোমাৰ মূৰত যে কি আছে মই আজিলৈকে গমেই নাপালোঁ আৰু। আপুনি কি জানিব? গাঁৱৰ মানুহে কিমান কথা কয়, সেইবোৰ মইহে শুনো। মানুহে কি কয় গম পায়? দিনেশ্বৰে বোলে কাম কৰেহে কৰে, পইচা ঘটিছে। আজিলৈকে ঘৰখনকে বোলে সেই পকাকৈ বনাই ল'ব পৰা নাই, কেঁচা ঘৰ থাকোঁতে বোলে জনমতি গৈছে, এইবোৰহে কয়। আৰু হয়ো হয়, এইবোৰ মানুহ আলহী দুলহী আহি থাকিলে মানে পইচা গোটামনো ক'ৰ পৰা? আৰু সেই ওপৰতে খাবলগীয়া মানুহ ঘৰখন ধেৰ আছে নহয়, সিহঁতৰ নামত পইচা খৰচ কিবা কিবি এইবোৰতো আছেই। পইচা থাকিব ক'পা? আচলতে কি জানা, এই তোমাৰ লগত মই কাজিয়া নকৰোঁ বুলি ভাবিলোঁ, এই তোমাৰ এইবোৰ এই কিবা সেই অসজামূৰীয়া কথাবোৰ শুনিলে মানে মোৰ টিঙিচ খং উঠিয়ে থাকে। মানুহে এনে নকয়, এই মাইকী মানুহৰ মগজ আঁঠুত আছে বুলি কয় যে, এই তুমিয়ে উদাহৰণ। আপুনি মোক তাৰমানে কি বুজাব বিচাৰিছে? হা, মোৰ মগজত মানে একো নাই, মই মানে একো চিন্তা কৰিব নোৱাৰোঁ নেকি? বৰ্মা, হ'ব দিয়ক, খংনো কেলৈ কৰিছে ইমান সৰু কথাটোত? বৰ্তা, আপুনি নহ'লে ফোন কৰি পেলাই কৈ দিয়ক, আমি ক'ৰবাত যাম বুলি ঘৰত নাথাকোঁ, আহিবলৈ নহ'লে মানাই কৰি দিয়ক। বৰ্তা, নাই বাখৰ, মানুহৰ ঘৰলৈ মানুহ আহিলে কি মানা কৰিব পাৰে নেকি? হা, আৰু তেওঁলোক ইমান বছৰ মূৰত আমাৰ ঘৰলৈ আহিম বুলি কৈছে, আৰু তেওঁলোকক মই কি বুলি মানা কৰিম বাৰু? নালাগে বৰ্তা, আপুনি কিবা এটা বাহানা উলিয়াই পেলাই ফোন কৰি পেলাই কৈ দিয়ক নালাগে আহিব বুলি। আৰু এনেই ইমান সৰু কথাটোত থোটা মোটা লাগি থাকিব নালাগে। আৰু মই মোৰ কাৰণে আপোনালোকৰ মাজত কাজিয়া হোৱাটো কেতিয়াও নিবিচাৰোঁ। হ'ব অ' বোপাই, তই এতিয়া সেই ইমান একেবাৰে এক্টিং কৰি দেখাব নালাগে। হেৰা, মই তেওঁক বাৰে কৈছোঁ নাই যে বাখৰে এইবোৰ কথা একো গম নাপায়, তাক মই কওঁতহে গম পায় এইবোৰ কথা। তেওঁলোকে ইমান বছৰ মূৰত আমাৰ ঘৰলৈ আহিম বুলি কৈছে, আৰু একমাত্ৰ নাতিনীয়েকটো ইমান ধুনীয়াকৈ পাছ কৰিছে কাৰণে তেওঁলোকৰ মনত ফূৰ্তি লাগিছে, আৰু সেইকাৰণে আহিম বুলি ভাবিছে। আৰু তাতো তোমাৰ ইমান উজোৱা আপত্তি নে? হা, তেওঁলোক ইমান বছৰ মূৰত আহিম বুলি কৈছে, তোমালোকৰ ঘৰৰ মানুহটো দেখোন একদম আৰু সপ্তাহৰ মূৰে আহিয়ে থাকে। হা, মই সেইবোৰ কিবা কওঁ নেকি? তেওঁলোক আহিব বুলি শুনি পেলাই তুমি কৈছা কি পইচা বোলে অ'ত খৰচ হ'ব ত'ত খৰচ হ'ব। তোমাৰ ঘৰৰ মানুহ আহিলেতো পইচা সমানেই খৰচ হয়। সমান নহয়, তোমাৰ ঘৰৰ মানুহ আহিলে মানে পইচা বেছিহে মোৰ খৰচ হয়। তেতিয়াহ'লে তুমি তেওঁলোককো আহিবলৈ মানা কৰি দিবা। সিহঁতৰ লগত আপুনি মোৰ ঘৰৰ মানুহ নেৰি যাব দেই, মই কৈ দিছোঁ। সিহঁতৰ লগত আকাশ পাতাল পাৰ্থক্য। আৰু হ'ব, বাখৰ প্ৰতি ইমান মৰম থকা হ'লে সেই মাক দেউতাক ঢুকাওঁতেই বাখৰক আহি পেলাই তেহেঁতি লৈ গ'লহেঁতেন, আৰু সিহঁতৰ ঘৰতে ৰাখি পেলাই ভালকৈ পঢ়াই শুনাই ভাল মানুহ বনালেহেঁতেন। ইয়াত আমি সকলোবোৰ কৰি দিলোঁ যে এতিয়া খবৰ ল'বলৈ আহিছে। তোমাৰ এইখন মুখ কৈছোঁ নহয়, জুই দিলেও নুপুৰে। তোমাৰ ইমানে মুখ চোকা নহয়। আৰু তোমাৰ এইবোৰ সেই আপোন পৰ এইবোৰ তোমাৰ মন মগজুৰ পৰা উলিয়াই দিবা। মানুহৰ জীৱনটো দুদিনীয়া, গম পাইছানে? এই জীয়াই থাকোঁতে সকলোৰে লগত মিলিবলৈ শিকা। এই কোন লোকৰ কোন পৰৰ সেইবোৰ তুমি ভাগ কৰি থাকিব নালাগে, বুজি পাইছা? সকলোকে সমান বুলি ভাবিবলৈ শিকা তুমি। আপোনাক মই কেইদিনমানৰ পৰা খুব লক্ষ্য কৰি আছোঁ, লোকৰ কাৰণে আপুনি মোক বহুত ডাঙৰ কথা শুনাবলৈ লৈছে ন? শুনাম আৰু শুনাম। তুমি যদি সেই অসজামূৰীয়া এই অদৰকাৰী কথা কিছুমান কৈ থাকা, আৰু শুনিবা তুমি মোৰ পৰা এইবোৰ কথা। এতিয়া চুপচাপ ভিতৰলৈ যোৱা, খানা চানা বনোৱাত কিবা কিবি অলপ যোগাৰ কৰাগৈ, মই বাখৰক বজাৰলৈ পঠিয়াওঁ। মই আৰু চাকৰহে এখন ঘৰৰ, লোকৰ মানুহ আহিব বনাই খুৱাম আৰু চাকৰনীজনী আছোঁ নহয়। এইবোৰৰ মগজুত একো নাই কৈছোঁ নহয়, একো নাই। এইবোৰ লগত কথা পাতিলে মানে মোৰ নিজৰ মূৰটোহে গৰম হয়। বাখৰ, শুনিলি বৰমাৰ কথা? তই এজনী কথা ধৰি নাথাকিবি, জানই নহয় কেনেকুৱা কথাবোৰ কয়। সৰুৰ পৰা এইখন ঘৰত থাকি ডাঙৰ দীঘল হ'লি, আজিলৈকেতো ভালকৈ এষাৰ মাত শুনি নাপালিয়ে। এইবোৰ কেতেৰা জেঙা শুনিয়ে ডাঙৰ হ'লি। তইতো জানই বৰমাৰ কথা। বাখৰ, তই এইবোৰ কথা নধৰিবি দেই, তই মনটো দুখ নকৰিবি। নকৰোঁ বৰ্তা, নকৰোঁ। মই জানোৱেই বৰমাৰ কথা, আৰু সৰুৰ পৰা বৰমাৰ এইবোৰ মাতে শুনি আছোঁ মই। এতিয়া মোৰ এইবোৰ আৰু অভ্যাসত পৰিণত হ'ল আৰু। পিছে এতিয়া যা সোনকালে বজাৰকেইটা কৰি আনগে, আইতাহঁতে কি ভাল পাই খাই চব লৈ আহিবি। ঠিক আছে বাৰু বৰ্তা। এই মানুহজনীৰ পৰা ল'ৰাটোৱে কোনোদিন শান্তি নাপালে আৰু। মানুহজনীয়েনো কিহক লৈ ইমান অহংকাৰ কৰে আজিলৈকে মই গম নাপালোঁ। সঁচাকৈ এই ভাগৰ স্বভাৱ সলনি হ'ব নহয় নাজানো আৰু মই দেই। নাতিটোৰ খবৰ এটা ল'বলৈ আহিলোঁ হয়, কিন্তু বোৱাৰীজনী ব্যৱহাৰ পাতি দেখোন মই অকণো ভাল পোৱা নাই। ইমান বছৰ মূৰত আজি ইহঁতৰ ঘৰলৈ আহিছোঁ, অন্ততঃ ব্যৱহাৰটো ভালকৈ কৰিব পাৰে। বোৱাৰীজনী ভাল নহয় কিন্তু দেই। হ'ব আৰু উপায়ো নাই নহয়। মই আচলতে নাতিটোৰ ওচৰতে আহিছিলোঁ। বোৱাৰীজনী আৰু যি ব্যৱহাৰ কৰিলেও সহ্য কৰি থাকিব লাগিব আৰু। আইতা, বোপাইও সঁচাকৈ তই বৰ ডাঙৰ হ'লেও পাই, ক'ৰবাত দেখা হ'লে চাগে মই তোক চিনি নাপালোহেঁতেন। হয় নেকি আইতা? মই কি বহুত ডাঙৰ হ'লোঁ নেকি? পিছে তোমাকো বহুত দিনৰ মূৰত মই দেখিছোঁ।
তুমি দেখোন আগতকৈ বৰ বেছি মৰম লগা হৈ গৈহে আছা। বকেবাই গোটেইজনী লুথুপা হৈ পৰিছা আৰু মামা আৰু মামীয়ে চাগে বৰ ধুনীয়া ধুনীয়াকৈ তোমাক খানা খুৱাই ন? অঁ মমায়ে মামীয়েৰে বৰ ধুনীয়াকৈ খানা খুৱাই মোক, সেইকাৰণে মই লুথুপা হৈ পৰিছোঁ আকৌ। পিছে তই আমাৰ ঘৰলৈ যোৱা নামেই নুলিয়াও যে, আমাক কিবা বেয়া পালি নেকি? আৰু যাবি আকৌ আমাৰ ঘৰলৈ এদিন। নাই নাই আইতা, কিয়নো বেয়া পাম? তোমালোকক মই বেয়া পাবই নোৱাৰোঁ। আচলতে ইয়াতে থাকোঁ যে সেইকাৰণে যাবলৈ তেনেকৈ সময় নাপাওঁ। পিছে এইবাৰ মই যাম বুলি ভাবিয়ে আছিলোঁ, কিন্তু তুমি আহিলাই নহয়, এতিয়া নাযাওঁ আৰু। কোৱা মই আহিলোঁ কি হ'ল আকৌ? মই আহিলোঁ বুলি কেতিয়া যাব নোৱাৰো নেকি? তই যাবি এবাৰ, নহ'লে এবাৰ তই মোৰ লগতে ওলাবি। ঠিক আছে বাৰু, ৰ'বা কিবা এটা কৰিব লাগিব। পিছে তুমি দেখোন মামা আৰু মামী আহিব বুলি কৈছিলা, শেষত গৈ দেখোন অকলেহে আহিলা। অকলে আহিব পাৰিলা বুলি আকৌ তুমি দেই। অকলে আহিলোঁ আৰু মমায়ে মামীয়ে আকৌ আহিলে ঘৰখননো কোনে চাব, সেইকাৰণে বহুত কথা চিন্তা কৰি সিহঁতক টানি থৈ আহিলোঁ। আৰু মই বুঢ়ী ধেমালি নহয়, সুধি ওলাইছোঁহি পাই। আইতা সঁচাকৈ তুমি একেবাৰে আগৰ নিচিনাই হৈ আছা। পিছে বাখৰো তোৰ এইটো ৰিজাল্ট পাই মই বৰ সুখী হৈছোঁ। আৰু গম পাওঁনে, মই গোটেই গাঁৱৰ মানুহক কৈ থৈ আহিছোঁ বোলো মোৰ যি নাতিটোৱে ইমান ধুনীয়াকৈ পাছ কৰিছে। পিছে আৰু এটা কথা, তোক লৈ তোৰ মা আৰু বাপে ঢেৰ সপোন দেখিছিলে, তোক ভালদৰে পঢ়াই শুনাই ভাল মানুহ কৰোৱাৰ তেওঁলোকৰ বহুত সপোন আছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ ইমান সোনকালে যে ভগৱানে আমাৰ মাজৰ পৰা তেহেঁতক লৈ যাব কোনেও ভবা নাছিলেও। পিছে এতিয়া উপায় নাই আৰু, ভগৱানৰ ইচ্ছা, আমিনো সাধাৰণ মনুষ্যই কি কৰিব পাৰিম। এতিয়া তই ভালকৈ পঢ়ি শুনি BA পাছ কৰি দি এতিয়া নিজৰ ভৰিত নিজে থিয় হ'বলৈ চেষ্টা কৰ আৰু কিবা এটা কাম চামত মাথা মাৰ, গম পাইছনে? মাহঁতৰ আশা তেতিয়াহে পূৰণ হ'ব আৰু মাহঁতৰ আত্মায়ো তেতিয়াহে শান্তি পাব। অঁ আইতা তুমি চিন্তা নকৰিবা, মই মোৰ মা আৰু দেউতাৰ সপোন পূৰণ কৰিমেই। পিছে তোক মই আৰু এটা কথা সুধিবলগীয়া আছিলে, তই কিন্তু সঁচা কথা কবি দেই বাখৰ। কি কথা আইতা? সোধা আকৌ। তই কি এইখন ঘৰত? আইতা ভালনে তোমাৰ? অঁ সৰু পাই, ভাল। তোমাৰ ভালনে? ভালে আছো আইতা। আইতা তুমি ইমান দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছা? অঁ এই আহিবলৈ তেনেকৈ সময় নাপাওঁ, আৰু ঘৰখন ইটো কাম চাম কৰি থাকোঁ যে আহিবলৈ তেনেকৈ সময় মিলাবই নোৱাৰোঁ পাই। পিছে তুমি অকলে আহিলা যে, মামা আৰু মামী নাহিলে নেকি? নাই, ঘৰৰ পৰা আকৌ গোটেইখিনি গুচি আহিলে ঘৰখননো কোনে চাব, সেইকাৰণে সিহঁতক থৈ আহিলোঁ। পিছে বোপাইও তোমালোক দুটা ৰিজাল্ট পাই বৰ ভাল লাগিছে। এতিয়া আৰু নিজৰ ভৰিত নিজে থিয় দিবলৈ শিকা আৰু কিবা এটা কাম ধান্দা কৰিবলৈ লোৱা আৰু দুয়োটাই, গম পাইছানে? অঁ আইতা কৰিম, আমি দুয়োটাই কিবা এটা নিশ্চয় কৰিম। দেউতাই ইমান কষ্ট কৰি আমাক পঢ়াইছে, আমি দেউতাৰ কষ্টৰ ফল দিবই লাগিব। দিব লাগিবতো আকৌ। পিছে বোপাইও আজিকালি চব টকা পইচাৰ ওপৰতে আৰু টকা পইচা নাথাকিলে জীৱনত একো নাই আজিকালি। হয় বাৰু, সকলোবোৰ আজিকালি দেখোন টকা পইচাই হৈ গৈছে, সেইকাৰণে আমি নিশ্চয় কিবা এটা কৰিম আইতা, তুমি চিন্তা নকৰিবা। পিছে তুমি আহি পোৱা কিমান দেৰি হ'ল? হ'ল পাই, আধা ঘণ্টামান হ'ল। অঁ তুমি নহ'লে অকণমান ৰেষ্ট লোৱা। ঠিক আছে বাৰু দিয়া বোপাই। দাদা আছোন, তোৰ লগত অলপমান কথা আছে মোৰ। অঁ বৈ। আইতা তুমি অকণমান ৰেষ্ট লোৱা দেই। আৰু বৰমাই ভাত বনাই আছে, অকণমান পিছত হ'বই আৰু, খাই বৈ ধুনীয়াকৈ অকণমান শুই দিব পাৰিবা। ঠিক আছে বাৰু বোপাই। ইমান বছৰৰ মূৰত ল'ৰাটোক দেখিছোঁ, বৰ ডাঙৰ হ'ল ল'ৰাটো লেং পেংকৈ বাঢ়িছেহে, কিন্তু তাৰ মুখত চকুত অকণো সুখ নাই। গম পাইছোঁ বোপাই, এখন ঘৰত তই চাগে বৰ দুখত আছ, কিন্তু সৰু বোপাই আৰু তোৰ বৰদেউতাক ভাল মানুহজনেই লাগিছে। বৰমাহে অকণমান চাগে খেলি মেলি আছে নেকি, ঠিক নাই। পিছে তোক কথাখিনি মই সুধিম বুলি ভাবিছিলোঁহে, সুধিবই নাপালোঁ নহয়। কিবা এটা চেক বুজি এই কথাবোৰ তোক মই সুধিব লাগিব।